নমস্কাৰ সকলোকে স্বাগতম আজি মোৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছো লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ প্ৰশ্ন উত্তৰ লৈ এই পাঠটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত আছে তাৰ উপৰি এমএ কোৰ্সতো এই পাঠটো আছে প্ৰশ্নসমূহ এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত দ্বিতীয় প্ৰশ্ন আছিল উত্তৰটো হৈছে সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত ৩ নম্বৰ প্ৰশ্নটো দিছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল বেজবৰুৱাই উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ মাতৃমুখ দৰ্শনৰ বাবে যাত্ৰা কৰিছিল 1930 চনত 4 নম্বৰ প্ৰশ্ন 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী আছিল তেওঁ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী জীয়ৰী বা কন্যা তাৰ পাছৰ প্ৰশ্ন 5 নম্বৰটো বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখিব দিছে আপোনালোকক মই আটাইকেইখন নাটকৰ নামে কৈ দিছো লিটিকাই পাছনি নুমল চিকৰপতি নিকৰপতি আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এখন লিখিব পাৰে লিটিকাই লিখিব পাৰে নুমল লিখিব পাৰিব চিকৰপতি নিকৰপতি যিখন লিখে তাৰ পাছৰ অলপ চমু প্ৰশ্ন লৈ আহিছে তাৰ পাছৰ প্ৰশ্ন হেতু 1 নম্বৰ বুলি দিছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰক এতিয়া মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণটো বৰ যথাৰ্থ হৈছে কিয়নো বেজবৰুৱাদেৱ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লৈছিল আৰু সেই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি তেওঁ প্ৰায় 1.5 বছৰ নিজ মাতৃভূমিলৈ মানে আহিব পৰা নাছিল বা আতৰি থাকিবলগীয়া হৈছিল সেই 1.5 পাছত যেতিয়া অসমলৈ মানে তেওঁ যাত্ৰা কৰিছিল সেই যাত্ৰাটোক তেওঁ মাতৃমুখ দৰ্শনৰ লগত তুলনা কৰিছিল সেয়েহে মাতৃমুখ দৰ্শন যি নাম দিয়া হৈছে ই বৰ মানে যথাৰ্থ হৈছে বা ই উচিত হৈছে দ্বিতীয় প্ৰশ্ন আহি দিছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল এই যে তেওঁ যি মাতৃমুখ দৰ্শন কৈছে সেয়া অকল নিজৰ জন্ম দিয়া মাকজনীৰ কথা কোৱা হোৱা নাই এই মাতৃ শব্দটোৱে কি কৈছে যে এই মাতৃভূমি নিজৰ যি জন্ম লাভ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ কথা কৈছে তেওঁ অসমক বুজাইছে প্ৰায় 1.5 বছৰৰ পিছত তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল তাৰ পাছৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল এতিয়া গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাদেৱক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল কোনোৱে সুললিত কণ্ঠৰে গীত গাইছিল কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল এনেদৰে ছাত্ৰসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক অভিনন্দন জনাইছিল 4 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰ তাৰ পাছৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা তেওঁ কি কাৰণে মানে গুৱাহাটীক ভাল পাইছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা অস্ত্ৰকান্ত আৰু মানে অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গুৱাহাটীখনক এইসমূহে লেখকক আনন্দ দিছিল মানে তাৰ পাছৰটো হৈছে ঐতিহাসিক উৎকৰ্ষ গুৱাহাটীৰ বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপুৰ এইবোৰ তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে
ঐতিহাসিক স্থানসমূহৰ বাবেও মানে গুৱাহাটীক লেখকে বা লক্ষ্মীনাথ বেজবৰুৱাই ভাল পাইছিলে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা গুৱাহাটীত থকা বহুত প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই তুলিব পাৰে এইবোৰৰ বাবে গুৱাহাটী লেখকৰ বৰ আদৰ আছিল কি কাৰণত ঐতিহাসিক স্থান আছিলে তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আছিলে প্ৰাচীন জ্ঞান গৰিমা বা প্ৰাচীন প্ৰত্নতান্ত্ৰিক স্থানসমূহৰ কাৰণে এতিয়া প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে আপুনি তেনেকৈ গম পাইছে যে ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটীৰ নিচেই কাষতে আছে নে নাই আৰু সেই গুৱাহাটীৰ যি ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ কামাখ্যা মন্দিৰ অস্ত্ৰকান্ত এই মন্দিৰসমূহে বা প্ৰাকৃতিক সৌন্দৰ্যসমূহে গুৱাহাটীখন ভৰপূৰ হৈ আছিল তেখেতে সেইকাৰণে ভাল পাইছিলে প্ৰথম কাৰণ প্ৰাকৃতিক সৌন্দৰ্য দ্বিতীয় ঐতিহাসিক উৎকৰ্ষ তৃতীয় মানে প্ৰত্নতান্ত্ৰিক মানে প্ৰাচীন জ্ঞান গৰিমাৰ বস্তুসমূহ এতিয়া দীঘল প্ৰশ্নলৈ আহিছোঁ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ দিয়ক মানে তেওঁ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ আহোঁতে কি মানে নগুৰ নাকতি হৈছিল বা কেনেকুৱা তেওঁ অনুভৱ হৈছিল সেইখিনি কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু এই যাত্ৰাত তেওঁ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰী বেংগল নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ জাৰচুৰুগা জংচনত নামে তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে তেওঁলোকে ৰেলত আহোঁতে কোনো লগত মানে খোৱা বস্তু অনা নাছিল যাৰ বাবে তেওঁ পৰিয়ালটো লঘোনে ভোকে যাব লগা হৈছিল আকৌ 20 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি লৈছিল কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত কি হৈছিল অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলাইছিল অৱশেষত 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদহ এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হৈছিল তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো নিজৰ ভাষাত লিখা মহাদেৱৰ কৃষি কৰ্মৰ কথা কেনেকৈ লিখিছিল মহাদেৱ মানে গম পাইছে শিৱৰ প্ৰভুৰ কথা কৈছে মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে কৰ্কথনা কৰিলে ঘৰতে বিষটো আছে ঘাঁহ পানী খাই নুদুকাটো হৈছে তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে কোনে দিলে পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল লগে লগে খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বিষভৰ ওপৰত উঠি পথাৰলৈ গ'ল কৃষিকৰ্ম আৰম্ভ হ'ল কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈ নদী কৰি পেলালে খোৱা গুচিল ঘৰলৈ আহিবলৈ এৰিলে ইফালে হিতে বিপৰীত হোৱাত পাৰ্বতী সমস্যাত পৰিল গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দীভংগীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে পিছে কামত নাহিল এইবাৰ নাৰদৰ ৰিপুৱা ধৰিলে নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ দাহ চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে একো কামত নাহিল অৱশেষত হাঁহা আৰু হুহ নামৰ 2টা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে এইখিনিয়ে আছিলে সেইটো প্ৰশ্নৰ উত্তৰ তাৰপিছত হাঁহা আৰু হুহু কোন আছিল তেওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা এই প্ৰশ্নটো উত্তৰ তাত সোমাই গৈছে তথাপি কৈ দিছোঁ হাঁহা আৰু হুহু পাৰ্বতীৰ মানস পুত্ৰ আছিল আৰু তেওঁলোকে
কি কাৰণত সৃষ্টি কৰিছিল মানে মহাদেৱক ঘৰৰ মানে পাৰ্বতীয়ে ঘৰলৈ আনিবৰ কাৰণে সৃষ্টি কৰিছিলে তথাপি মই কৈ দিছো অকমান মহাদেৱে কাম বন নকৰি ভাং দুটৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে কৰ্কথনা কৰিলে একেখিনি উত্তৰে ঘৰতে একেখিনি কথাই এইখিনি কথাকে আপোনালোকে লিখিলে হ'ব তাৰ পিছতে যেতিয়া কাৰো কথা নুশুনিল সেইখিনি কথা আগৰ পৰাই লিখিব মই কৈ নিদিও আৰু অসংখ্য মানে মোহদাহু সৃষ্টি কৰিলে কিন্তু কামত নিদিলে মহাদেৱক মানে আনিব নোৱাৰিলে শেষত হাহা আৰু হুহু নামৰ দুটা মানৱ পুত্ৰ সৃষ্টি কৰি মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিছিলে সেইখিনি কথাই লিখিব তাৰ পিছৰ 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো ডিব্ৰুগড়ত গুটছেৰেক কথাই মোক বৰ সন্তোষ দিছিল ডিব্ৰুগড়ৰ কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখক বুলি আহিছে দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল ডিব্ৰুগড়ৰ গুটছেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলে শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা এচুলি মানুহ হ্ৰাস হ'বলৈ দিয়া নাছিল তিল মানুহ মানে সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকৰ মনত সন্তোষ জাগিছিল থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল নাট্যকলাত ডিব্ৰুগড়ৰ সভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল প্ৰভাত চন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈও কোনো গুণে কম নাছিল এইবোৰ কথাই লেখকৰ মনত সন্তোষ দিছিল এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো 5 নম্বৰ প্ৰশ্নটো আছে বেজবৰুৱাৰ মতে বিদেশী নাটকৰ মানে অসমীয়া অনুবাদ কেনে হোৱা উচিত এই কথাটো তেওঁ কৈছে মানে বিদেশী নাটকসমূহ যদিও অনুবাদ কৰে তাৰ অনুবাদটো কেনে হোৱা উচিত এই কথাটো তেখেতে লিখি দিছে শুনক তেখেতে হেতু শেষৰ প্ৰশ্ন নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘূৰ বিৰোধী নহয় অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছিল মানে সেই অনুবাদ কৰোঁতে প্ৰকৃত অসমীয়া ভাষাত কৰিবলৈ কৈছিল ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বহুৱাটো অতি শুভন কথা হ'ব বুলিও তেওঁ উল্লেখ কৰিছে কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰে বলঙুৱা অনুবাদ নকৰি আসল অসমীয়া অনুবাদ হোৱা বুলি তেওঁ পৰামৰ্শ দিছে মানে মূল অসমীয়া ভাষাত তেওঁ সেই অনুবাদ হ'বলৈ কৈছে যাতে যিকোনো শব্দ ভাষাৰ যাতে আমাৰ অসমীয়া ভাষাটোৰ সৌন্দৰ্য ম্লান নকৰে তেনেকুৱা কথা কৈছিল এতিয়া অতিৰিক্ত প্ৰশ্ন কেইটামান মই বনাই আনিছো সেইকেইটা শুনক বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম কি আছিল বাৰ্ড ভমৰংগ মানে শেক্সপিয়াৰৰ কোনখন নাটকৰ অনুবাদ ভমৰংগখন নাম দিছে অসমীয়া এইখন হৈছে শেক্সপিয়াৰৰ কমেডি অফ এৰছ নামৰ নাটকখনৰ অনুবাদ কৰিছিল অসমীয়া নাট দিছিলে ভমৰংগ নাম দি ভমৰংগ এতিয়া এই ভমৰংগখন মানে কোনে কোনে ৰচনা কৰিছিল এই প্ৰশ্নটো উত্তৰ দিছো মই অসমীয়া 4 গৰাকী মানে কলিকতাত পঢ়া ছাত্ৰ আছিল ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা তাৰ পিছত ৰত্নদৰ বৰুৱা তাৰ পিছতে প্ৰজ্ঞানন্দ বৰুৱা তাৰ পিছতে বেজবৰুৱাক মানে আধুনিক সাহিত্যৰ কি বুলি কোৱা হয় কাণ্ডাৰী বুলি কোৱা হয় বা ৰসৰাজ বুলি কোৱা বা সাহিত্যৰথী বুলি কোৱা হয় তেনেদৰে লিখিব বেজবৰুৱাৰ ৰচিত উপন্যাসখনৰ নাম কি আছে সেইটো লিখিব পদুম কুঁৱৰী তাৰ পিছত কবিতা পুথিখনৰ নাম কি আছিল বুলিলে লিখিব কদমকুলি
তাৰপিছত বেজবৰুৱা কিমান চনত মানে অসম সাহিত্য সভাৰ সভাপতি পদ মানে অলংকিত কৰিছিল সেইটো লিখিব বেজবৰুৱাই 1924 চনত অনুষ্ঠিত হোৱা মানে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি পদটো তেখেতে অলংকিত কৰিছিল তাৰ পিছৰ প্ৰশ্ন বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখনৰ নাম লিখক বুৰঞ্জীমূলক নাটক কেইখন আছিলে জয়মতী কুঁৱৰী চক্ৰধ্বজ সিংহ বেলিমাৰ আপোনালোকলৈ মই আজি এই পাঠটোৰ ইমানখিনি প্ৰশ্নই লৈ আহিলোঁ নিশ্চয় আপোনালোকে হয়তো পঢ়ি অধ্যয়ন কৰি আৰু ভাল ধৰণে আপোনালোকে আগবাঢ়িব পাৰিব আৰু এটা প্ৰশ্ন মই কৈ দিওঁ তেখেতে 1916 চনত সেই বাৰ্ড কোম্পানীটোৰ চাকৰিত মানে যোগদান কৰিছিলে আৰু তেখেতে 1917 চনৰ মানে তালৈ গৈছিলে সম্বৰপুৰলৈ যায় সম্বৰপুৰলৈ কেতিয়া গৈছিল 1917 চনত আৰু অসমলৈ মাতৃমুখ দৰ্শন কৰিবলৈ কেতিয়া আহিছিল 1930 চনৰ আহিছিলে এই কথাকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব কাৰণ নামটোৱে হৈছে মাতৃমুখ দৰ্শন আৰু কেতিয়া গৈছিল আৰু কেতিয়া আহিছিল সেইটো ভাল জানিলে ভাল হ'ব নমস্কাৰ ধন্যবাদ সকলোকে ইমানখিনি সময় আপোনালোকে মোৰ ভিডিঅ'টো শুনিছে আৰু যদি ভাল পাইছে লাইক আৰু কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ এটা লাইক আৰু সাবস্ক্ৰাইব কমেন্টে মোক পাছৰ পাঠ বনাবলৈ অনুপ্ৰাণিত কৰে ধন্যবাদ সকলোকে ভালে থাকক